A very good morning to all of you. আমি সকলোৱে জানো যে আমাৰ অসমৰ সীমান্তৱৰ্তী যি সমস্যা আছে এই সীমান্তৱৰ্তী সমস্যা বহু বেছি হেয়া লাগিলে আমাৰ বাংলাদেশৰ বা ইন্টাৰনেশ্যনেল বাউণ্ডাৰী হওক বা আমাৰ ওচৰ চুবুৰীয়া বাকি যি ৰাজ্য আছে সেই সমূহৰ লগতে হওক আজি আমি কথা পাতিবলৈ গৈ আছো অসম আৰু মেঘালয় বৰ্ডাৰৰ ইস্যু বা ডিসপিউট যিখিনি আমাৰ সমস্যা আছে তাৰ বিষয়ে আৰু ইয়াৰ পৰা আমি কি আমাৰ যি আমাৰ আভ্যন্তৰীণ নিৰাপত্তা আছে বা আমাৰ ৰাজ্যখনৰ নিৰাপত্তা আছে ইয়াৰ লগত কেনেদৰে জড়িত আমি আমাৰ অসমৰ যদি চাওঁ তেতিয়া আমাৰ অসমৰ কেইবাখনো ডিস্ট্ৰিক্ট বা জিলাৰ আমি সীমান্ত দেখো যে আমাৰ সীমান্ত শ্বেয়াৰ হৈছে ওচৰৰে এখন ৰাজ্য মেঘালয়ৰ লগত এটা মেঘালয়ৰ যিজন আমাৰ সিএম বা মুখ্যমন্ত্ৰী আছে কনৰাড সাংমা তেওঁ কৈছে যে আমাৰ দুইখন ৰাজ্যৰ মাজত যি বৰ্ডাৰ বা সীমান্তৱৰ্তী যি আলোচনা আছে এই আলোচনা এতিয়া পুনৰ নতুন সেকেন্ড ফেজত আমাৰ কৰা হ'ব আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কনৰাড সাংমা দুইজন মিলি আমাৰ এই সমস্যাবিলাক নিৰ্মূল কৰাৰ এটা প্ৰয়াস চলোৱা হ'ব আগতে এটা প্ৰয়াস চলোৱা গৈছিল আৰু এয়া বহু গুৰুত্বপূৰ্ণ বহুত বেছি গুৰুত্বপূৰ্ণ এইটো কাৰণ আমি দেখো যে যেতিয়া সংঘাত হয় তেতিয়া বহুত বেয়া ৰূপত গুচি যায় সেইকাৰণে যেতিয়া আমাৰ শান্তি বাজি থাকে সেই শান্তি শৃংখলা বাজি থকা অৱস্থাতে আমাৰ লিডাৰশ্বিপ বা নেতৃবৰ্গই এনে ধৰণৰ আলোচনাত মিলিত হোৱাটো অতি গুৰুত্বপূৰ্ণ আৰু মেঘালয়ৰ কথা যদি আমি পাতো মেঘালয়খন জন্ম হৈছিল 1972 তাৰ আগতে কি আছিল তাৰ আগতে মেঘালয় আছিল আমাৰ আনডিভাইডেড আসাম বা আমাৰ অসমৰে এটা ভাগ তাৰ পিছত যেতিয়া ডিমান্ড আহিলে খাসী জয়ন্তীয়া আৰু গাৰো জনগোষ্ঠীয় লোকসকলৰ ডিমান্ড আহিলে তেওঁলোকে অভিযোগ কৰিলে যে তেওঁলোকৰ এখন নিজা বা সুকীয়া ৰাজ্য হ'ব লাগে তাৰে পিছত ইয়াৰ আলোচনা হ'ল আৰু 1969ত মেঘালয় এখন অটোনমাস ষ্টেট আমাৰ অসমৰ ভিতৰতে এখন অটোনমাস ষ্টেট ঘোষণা কৰা হ'ল আৰ্টিকল 244A এই কথা নিৰ্ধাৰিত কৰে আমাৰ সংবিধানৰ আৰ্টিকল 244A যে এখন ষ্টেট বা ৰাজ্যৰ ভিতৰতে অন্য এখন ৰাজ্য গঠন কৰাৰ এই প্ৰভিশনটো আমাৰ সংবিধানত আছে তাৰপিছত 1972ত ফুল ষ্টেটহুড দিয়া হ'ল আৰু এই আইনখন আছিল নৰ্থ ইষ্টাৰ্ণ এৰিয়াজ ৰিঅৰ্গেনাইজেশ্যন এক্ট 1971 আৰু তাৰ পিছৰে পৰা যেতিয়াৰে পৰা দুখন ৰাজ্য পৃথক হ'ল তাৰ পিছৰে পৰা আমি বিভিন্ন সময়ত বাউণ্ডাৰী ইস্যুজ বা আমাৰ সীমান্তৱৰ্তী সমস্যা আমি দেখা পাই আহিছো আৰু ইয়াৰ কিছুমান কাৰণ হৈছে যে কলোনিয়েল সময়ৰ পৰাই যেতিয়া ব্ৰিটিছে আমাক শাসন কৰিছিল সেই সময়ৰ পৰাই আমাৰ যে ডিমাৰ্কেশন কৰা হৈছিল দুখন ৰাজ্যৰ মাজত সেই ডিমাৰ্কেশন বা সেই সীমান্ত কিছু সংখ্যক মেঘালয় মানি নলয় আৰু কিছু সংখ্যক আমাৰ অসমে মানি নলয় যেটো কাৰণত এই সমস্যাই বহুত বেয়া ৰূপ লয় যেতিয়া আমি দেখিবলৈ পাওঁ এথনিক আৰু ট্ৰাইবেল দুইটা বেলেগ জনগোষ্ঠীৰ মাজত আমি সংঘাত দেখিবলৈ পাওঁ আৰু কেতিয়াবা বৰ বেয়া অৱস্থালৈ গুচি যায় যেতিয়া আমাৰ পুলিচ প্ৰশাসনৰ বিষয়া সকলো আঘাতপ্ৰাপ্ত হয় আৰু কিছু সময়ত নিহত হোৱাও দেখিবলৈ পোৱা যায় সো এটা কথা আমি ইতিমধ্যে পাতিলে ইয়াৰ কাৰণ যে ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যনৰ সময়তে এই সীমান্ত নিৰ্ধাৰণ কৰা হৈছিল আমাৰ অসমে একচেপ্ট কৰে 1933 এই নোটিফিকেশন বাউণ্ডাৰীৰ কথা কিন্তু মেঘালয়ে কয় যে বহুখিনি এৰিয়া অসমত এতিয়াও ইনক্লুডেড আছে যিখিনি আচলতে মেঘালয়ৰ হ'ব লাগে আৰু যেটো কাৰণত এই যি সমূহ কমিউনিটিজ বা আমাৰ সম্প্ৰদায় জনগোষ্ঠী এই সীমান্তত বসবাস কৰে তেওঁলোকৰ মাজত বহুখিনি সংঘাত দেখিবলৈ পোৱা যায় একেটা সময়তে তেওঁলোকৰ মাজত কিছুমান আমি হমিলমিলৰ পৰিবেশো দেখিবলৈ পাওঁ কিন্তু এই এডমিনিষ্ট্ৰেটিভ কন্ট্ৰোল বা আমাৰ প্ৰশাসনৰ কাৰণে বহুত সমস্যা সৃষ্টি হয় যেতিয়া ল্যান্ড ভূমি ৰেভিনিউ কাৰ পৰা আসলতে ৰাজহ কালেক্ট কৰা হ'ব সংগ্ৰহ কৰা হ'ব পুলিচিং কেনেকৈ যেহেতু পুলিচটো হৈছে ষ্টেট বেলেগ দুখন ষ্টেটৰ নিজা বিষয়বস্তু কোনখন ৰাজ্যৰ পুলিচে কেনে ধৰণৰ কাম হাতত ল'ব আৰু ডেভেলপমেন্টাল স্কিম কল্যাণকামী যিখিনি আমাৰ প্ৰগতিৰ কাৰণে আমাৰ বিকাশৰ কাৰণে যিখিনি আঁচনি আছে কেনে ধৰণে ইয়াক মানে লাগু কৰা হ'ব বা ইমপ্লিমেন্ট কৰা হ'ব তাৰ কাৰণে আমি দেখিবলৈ পাওঁ যে অসমৰ যি মানে সীমান্ত আছে মেঘালয়ৰ লগত 884 one of the largest মানে আমাৰ one of the longest
সীমান্ত বা বৰ্ডাৰ আমি মেঘালয়ৰ লগত শ্বেয়াৰ কৰোঁ ইয়াৰে ভিতৰত কোন কেইখন ডিষ্ট্ৰিক্ট আছে আপোনালোকে মন কৰিব যে ৱেষ্ট কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলঙত 270 কিলোমিটাৰ আমি শ্বেয়াৰ কৰোঁ কামৰূপৰ এটা দীঘলীয়া বাউণ্ডাৰী আছে 180 কিলোমিটাৰৰ গোৱালপাৰাৰ 110 কিলোমিটাৰৰ কাছাৰৰ প্ৰায় 100 কিলোমিটাৰ 95 কিলোমিটাৰ ডিমা হাছাওৰ 85 কিলোমিটাৰ আৰু কামৰূপ মেট্ৰ' 55 কিলোমিটাৰ হোজাই 40 কিলোমিটাৰ সাউথ সালমাৰা মানকাছাৰ around 25 কিলোমিটাৰ আৰু ইষ্ট কাৰ্বি আংলঙৰ 24 কিলোমিটাৰ এইকেইখন হৈছে আমাৰ অসমৰ জিলা যিসমূহ জিলাই আমাৰ ওচৰৰে এখন ৰাজ্য আমাৰ নিকটৱৰ্তী ৰাজ্য মেঘালয়ৰ লগত সীমান্ত শ্বেয়াৰ কৰে বৰ্ডাৰ শ্বেয়াৰ কৰে এতিয়া এৰিয়াছ ইয়াৰে ভিতৰত বহুকেইখন ডিষ্ট্ৰিক্টৰ যি বৰ্ডাৰ আছে আমি ইতিমধ্যে দেখিছোঁ বহুকেইখন ডিষ্ট্ৰিক্টৰ লগত আমি বৰ্ডাৰ শ্বেয়াৰ কৰোঁ আৰু এই ডিষ্ট্ৰিক্টৰ বহু কেইটা ডিসপিউটেড এৰিয়া আছে আৰু ফাৰ্ষ্ট ফেজ এতিয়া আমি কনৰেড চাংমা আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাজত সেকেন্ড ফেজৰ আলোচনা দেখিবলৈ পাম তাৰ আগতে এটা ফেজৰ আলোচনা ইতিমধ্যে 2022ত সম্পূৰ্ণ হৈছে আৰু ইয়াত বহু কেইটা আমাৰ সীমান্তৰ সমস্যা ইতিমধ্যে আমি মুকাবিলা কৰিবলৈ আমি ইয়াৰ ভিতৰত মানে ৰাজি হৈছো দুইখন ৰাজ্য কিন্তু এতিয়াও বহুখিনি এৰিয়াজ আছে লংপি আছে পাছিয়াৰ খাংদুলি আছে এইবিলাক বহুত বেছি সেনসিটিভ এৰিয়া যিবিলাকৰ ওপৰত এটা পুনৰবাৰ আলোচনা কৰা হ'ব এটা এইখিনি কিহৰ কাৰণে গুৰুত্বপূৰ্ণ জিএছ পেপাৰ 5 ৰ কাৰণে অতি গুৰুত্বপূৰ্ণ যত আমাৰ অসম ভিত্তিক যিখিনি সমস্যা আছে সেই বিষয়ে আমি জানিব লাগে ইয়াৰ ৱে ফৰৱাৰ্ড বা ইয়াৰ এই সমস্যাৰ আমি সমাধান কেনেকৈ কৰিব পাৰো তাৰ বিষয়ে জানিব লাগে তাৰ লগতে আমাৰ জিএছ পেপাৰ 3 যত আমাৰ ইন্টাৰনেল সিকিউৰিটি বা আমাৰ আভ্যন্তৰীণ নিৰাপত্তাৰ কথা আহে তাৰ কাৰণেও এই গোটেই বিষয়বস্তুটো অতি গুৰুত্বপূৰ্ণ এটা 2022 চনত আমি সেটেলমেন্ট কৰিছো প্ৰায় বহুকেইটা সেক্টৰছত আৰু ইয়াৰ কেনেকৈ সেটেলমেন্টটো কৰা হ'ল কেনেকৈ এই সমস্যা সমাধান কৰা হ'ল হেয়া হৈছে আমি হিষ্টৰিকেল ৰেকৰ্ড চালো আমাৰ এডমিনিষ্ট্ৰেটিভ কনভেনিয়েন্স আৰু প্ৰশাসনৰ কাৰণে কেনে ধৰণে এই সমস্যাটো সমাধান কৰিলে সুবিধা হ'ব লোকেল পপুলেশন যিখিনি ইয়াতে বসবাস কৰা থলুৱা লোক আছে তেওঁলোকৰ কি ইন্টাৰেষ্ট আছে তেওঁলোকে কেনে ধৰণে কথাখিনি ভাবে ইয়াৰ কাৰণে ৰিজনাল কমিটিজ ফৰ্ম কৰা হ'ল দুইখন ৰাজ্যই নিজৰ কমিটিজ বহুৱালে আৰু মিউচুৱেল গিভ এণ্ড টেক এটা ভাল এপ্ৰোচ লৈ পেলাই দুইপক্ষক সন্মান সহকাৰে এই গোটেই প্ৰসেসটো আগুৱাই নি আমাৰ যি সমস্যা আছে এটা মূল সমস্যা এটা ডাঙৰ সমস্যা এই সমস্যাটো বহু পৰিমাণে সমাধান কৰিবলৈ সক্ষম হ'ল কাৰণ ইয়াৰ দ্বাৰা আমি ইতিমধ্যে দেখিছোঁ বহু সময়ত পুলিচৰ মাজত ক্লাছ হয় আৰু পুলিচৰ জুৰিসডিকশ্যনৰ ক্লাছ হোৱাৰ লগে লগে মানুহৰ মাজত হতাহতি হয় আঘাতপ্ৰাপ্ত হয় বহু লোক তাৰে লগত এইখিনি আমি দেখো যে ইয়াত যেহেতু সংঘাতপূৰ্ণ কিছুমান জেগা এই জেগাখিনিত সেইকাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ যিখিনি আন্তঃগাঁথনিৰ যি ডেভেলপমেণ্ট বিকাশ হ'ব লাগে সেই বিকাশ হোৱাৰ পৰা বঞ্চিত থাকে এইখিনি অঞ্চল সেইকাৰণে বহুখিনি ইনসিকিউৰিটি নিজৰ মাজত এই সকল লোকে লৈ চলিবলগীয়া হোৱাত আমাৰ বহুখিনি সমস্যা আছে এটা কেৱল অসমৰ মেঘালয়ৰ লগতে এই সীমান্তৱৰ্তী সমস্যা আমি দেখি নেপাওঁ আৰু বহু কেইখন ৰাজ্য আছে আমাৰ ওচৰৰে যাৰ লগত আমাৰ সমস্যা আছে যেনেকৈ অসমৰ অৰুণাচলৰ লগত আমাৰ সমস্যা আছে মিজোৰামৰ লগত আছে নাগালেণ্ডৰ লগত আছে আৰু ঠিক একে ধৰণৰ কাৰণবিলাকে আমি দেখিবলৈ পাওঁ এই কাৰণসমূহ যদি আপোনালোকে ভালদৰে চাই তেতিয়া আপোনালোকে যিকোনো প্ৰশ্নৰ সমাধান আপোনালোকে যেতিয়া উত্তৰবিলাক লিখিব এই সমস্যাবিলাক প্ৰায় একে ধৰণে লিখা আপোনালোকে দেখিবলৈ পাব এতিয়া আমি এইখিনি কথা কেনে ধৰণে আগবঢ়াটো উচিত আৰু কিয় আমি সমাধান কৰাটো উচিত প্ৰথম কথা হৈছে যে ভায়োলেন্স এথনিক মোবিলাইজেশ্যন এইবিলাক যিবিলাক হয় মানে সংঘাত বা একেবাৰে ৰাঙলি হৈ যোৱা অৱস্থা আমি যি দেখিবলৈ পাওঁ এইখিনি যাতে আমি দূৰ কৰিব পাৰোঁ আৰু নেশ্যনেল ইণ্টিগ্ৰেশ্যনৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আমি অখণ্ডতা ৰক্ষা কৰিবৰ কাৰণে ভাৰতবৰ্ষৰ মাজত এই ভাতৃত্ববোধ যিটো আমাৰ প্ৰিএম্বলত লিখা হৈছে আমাৰ সংবিধানত ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে এই
বস্তুটো আমি যাতে লৈ চলিব পাৰোঁ এই যে মনোভাৱ এই হট মনোভাৱ এখন ৰাজ্যই আন এখন ৰাজ্যৰ প্ৰতি যাতে ৰাখিব পাৰে তাৰ কাৰণে আৰু ডেভেলপমেণ্ট যাতে কোনো ক্ষেত্ৰত আমি যাতে বিকাশৰ পৰা আমাৰ মানুহখিনিক বঞ্চিত নকৰোঁ তাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আৰু লগতে আমাৰ উত্তৰ পূৰ্বাঞ্চলখন এক্ট ইষ্ট পলিচিৰ কাৰণে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আমি যদি আমাৰ সাউথ ইষ্ট এছিয়ান আমাৰ দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ লগত ভাল বুজাবুজিৰে ভালকৈ আমি আগবাঢ়িব বিচাৰোঁ তেনেহ'লে বহুত গুৰুত্বপূৰ্ণ যে আমি যিসমূহ ৰাজ্য ইয়াতে আছোঁ আমি ইজনে সিজনৰ প্ৰতি সদ্মনোভাৱ ৰাখিব লাগিব আমি ভালকৈ আমাৰ যিবিলাক মতানৈক্য আছে আমাৰ যিবিলাক বেয়া সমস্যাবিলাক আছে এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি আগবাঢ়িব লাগিব আৰু তাৰ কাৰণে আমি সহায় ল'ব লাগিব কোঅপাৰেটিভ ফেডাৰেলিজমৰ কনচেপ্টটো কোঅপাৰেটিভ ফেডাৰেলিজম কি হয় কোঅপাৰেটিভ ফেডাৰেলিজম মানে হৈছে যে আমি এই গোটেই যিটো পাৱাৰ ষ্ট্ৰাকচাৰ আছে এই শাসন ব্যৱস্থা আছে এই শাসন ব্যৱস্থাটো আমি দুটা ভাগত বিভক্ত কৰিছোঁ এটা ভাগ ৰৈছে ইউনিয়ন বা চেণ্টাৰৰ ওচৰত আৰু আনটো ভাগ আমি ৰাজ্যবিলাকৰ মাজত ভগাই দিছোঁ আৰু এতিয়া আগতে কি আছিলে বেছিভাগ বস্তু চেণ্টাৰে কি কৰিছিলে চেণ্টাৰে সিদ্ধান্ত লৈছিলে কিন্তু এতিয়া আজিৰ দিনত ফেডাৰেলিজমটো আমি কোঅপাৰেটিভ ফেডাৰেলিজমলৈ লৈ যাবলৈ চেষ্টা কৰিছোঁ তাৰমানে ইখন ৰাজ্যই এখন ৰাজ্যই ইখন ৰাজ্যক সহায় সহযোগিতাৰে আগবাঢ়িব তাৰ লগতে চেণ্টাৰেও ৰাজ্যসমূহৰ লগত সহায় সহযোগিতাৰ মনোভাৱেৰে আমাৰ সমস্যাবিলাক যি আছে সেই সমস্যাবিলাক ইছ্যুজবিলাক সমাধান কৰিবৰ কাৰণে যত্নপৰ হ'ব আৰু আমি সমিল মিলে আমাৰ ৰাষ্ট্ৰখন যিখন আছে ইয়াক শক্তিশালী কৰিম আৰু আমি ইজনে সিজনক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বিকাশৰ ক্ষেত্ৰত ডেভেলপমেণ্টৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰিম আৰু এই মনোভাৱেৰে আমাৰ যি সমস্যা বিশেষকৈ অসম আৰু মেঘালয় বা আমাৰ অসমৰ লগত মানে লাগি থকা যিবিলাক ৰাজ্য আছে সেই ৰাজ্যবিলাকৰ লগত আমাৰ যিবিলাক সমস্যা আছে বিশেষকৈ আমাৰ বৰ্ডাৰ ইছ্যুজবিলাক আছে এই বৰ্ডাৰ ইছ্যুজবিলাক সমাধান কৰাৰ আমি মনোভাৱ ৰাখিব লাগিব যাতে আমাৰ ইয়াতে যিখিনি এথনিক সেন্সিটিভিটি আছে মানে সম্প্ৰদায় আৰু জনগোষ্ঠীৰ মাজত সংঘাত হোৱাৰ যিবিলাক আশংকা থকা কথা আছে এই আশংকা থকা সমস্যাবিলাক আমি দূৰ কৰিব পাৰোঁ আমি ট্ৰাষ্ট বিল্ডিং কৰিব পাৰোঁ আমি পৰস্পৰৰ লগত আমাৰ বিশ্বাসৰ এনাজৰীডাল আমি সুদৃঢ় কৰিব পাৰোঁ আৰু আমি পাৰ্টিচিপেশ্যনৰ জৰিয়তে দুয়ো পক্ষৰ আমি মানুহৰ মাজত সদ্ভাৱনা ৰাখি সদ্ভাৱনা বিৰাজমান কৰি আমি যাতে সমস্যাবিলাক দূৰ কৰিব পাৰোঁ ওকে সো ইয়াৰ দ্বাৰা আমি গম পালোঁ যে সেকেন্ড ফেজ অফ আমাৰ মেঘালয় আসাম বৰ্ডাৰ ইছ্যুৰ কাৰণে যি এক নতুন ধাৰা আৰম্ভ হ'ব ই আমাৰ ৰাজ্যৰ কাৰণে আমাৰ দেশৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এতিয়া ইয়াৰ ওপৰত এটা ধুনীয়া প্ৰশ্ন আপোনালোকে কৰিবলৈ যত্ন কৰিব Consider the following statements regarding interstate boundary disputes in Northeast India. Northeast বা উত্তৰ পূৰ্বাঞ্চলৰ আমি বহু কেইখন ৰাজ্যৰ মাজত এই সীমান্তৱৰ্তী সমস্যা দেখিবলৈ পাওঁ ইয়াৰে ভিতৰত এইকেইটা যিকেইটা সেন্টেন্স দিয়া হৈছে এই সেন্টেন্স কেইটা গুৰুত্ব সহকাৰে আপোনালোকে চাব মেঘালয় attained full statehood in 1972 অলপ আগতে আমি ইয়াৰ বিষয়ে আলোচনা কৰিলো Article 3 of the Constitution empowers Parliament to alter the state boundaries Yes, part 1, আমাৰ সংবিধানৰ part 1 of the Constitution আৰু তাৰে article 3, অনুচ্ছেদ 3 এইটো কথা কয় যে আমাৰ state, আমাৰ ৰাজ্যসমূহৰ boundary যদি আমি সলনি কৰিব বিচাৰো তেনেহলে তাৰ সিদ্ধান্ত আমাৰ পাৰ্লিয়ামেন্টে ল'ব পাৰিব আমাৰ ইউনিয়নে ল'ব পাৰিব আৰু সেই কাৰণে আমি দেখো যে কেতিয়াবা আমাৰ সীমান্ত যদি আমি সলনি কৰিবলগীয়া আছে তেতিয়া সেই সিদ্ধান্ত আমাৰ এমিকেবলিও সলভ হ'ব পাৰে আৰু যদি সম্পূৰ্ণ সলনি কৰিব পাৰো বিচাৰো তেনেহলে আমি পাৰ্লিয়ামেন্টৰ সহায় ল'ব লাগিব আসাম মেঘালয় ৰিজলভ অল বৰ্ডাৰ ডিসপিউটস ইন 2022 নিশ্চিতভাৱে নহয় সেই কাৰণে আমি সেকেন্ড ফেজ অফ বৰ্ডাৰ ডিসপিউটৰ এই আলোচনা চক্ৰ আৰম্ভ হোৱা দেখিবলৈ পাইছো এটো সম্পূৰ্ণৰূপে ভুল 3 নম্বৰটো আমি যদি এলিমিনেট কৰো তেনেহলে 2 and 4 আমি দেখিবলৈ পাওঁ 2 and 4 will be correct ethnic and historical factors contribute to the interstate disputes in northeast India yes আমাৰ northeast Indiaৰ মাজত যিবিলাক land dispute আছে ইয়াৰ এটা গুৰুত্বপূৰ্ণ কাৰণ হৈছে আমাৰ ইতিহাস আৰু দ্বিতীয়টো কাৰণ হৈছে আমাৰ colonial যি history আছে okay আৰু তাৰ কাৰণে আমি দেখিবলৈ পালো 1 2 and 4 is the correct answer okay
মেইনছৰ এটা কুৱেশ্যন ইয়াতে কি আহিব পাৰে ইণ্টাৰষ্টেট বাউণ্ডাৰী ডিস্পিউটছ ইন নৰ্থ ইষ্ট ইণ্ডিয়া হাইলাইট দ্য কমপ্লেক্স ইণ্টাৰেকশ্যন অফ হিষ্ট্ৰী এথনিচিটি এণ্ড ফেডাৰেল গভৰ্নেন্স আমাৰ এই নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ বা ৰাজ্যসমূহৰ মাজত যি সীমান্তৱৰ্তী সমস্যা আছে ইয়াৰ মেইন কাৰণ হৈছে আমাৰ ইতিহাস আমাৰ এথনিচিটি আমাৰ যিবিলাক সম্প্ৰদায় আমাৰ জনগোষ্ঠী আছে আমাৰ বিভিন্ন আইডেণ্টিটি আছে তাক লৈ পেলাই আৰু ফেডাৰেল গভৰ্নেন্স যে আমাৰ এই যি ফেডাৰেলিজমৰ কথা পাতিলোঁ তাৰ কেনেকৈ আমি প্ৰশাসনে ইয়াক শাসন ব্যৱস্থাটো যেনেকৈ ৰাখিছে তাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে ডিছকাছ উইথ ৰেফাৰেন্স টু আসাম মেঘালয় বৰ্ডাৰ ডিস্পিউট ইয়াত বিশেষভাৱে অসম আৰু মেঘালয় বৰ্ডাৰ ডিস্পিউটটোক লৈ পেলাই আপোনালোকক ইয়াক কেনেকৈ এটা ৰিজলিউশ্যন আনিব পাৰি কেনেকৈ এই সমস্যাটো দূৰ কৰিব পাৰি তাৰ কিছু উপায় দিবলৈ কৈছে অ'কে নেক্সট গুৰুত্বপূৰ্ণ এটা নিউজ যদিও এই নিউজটো কেইদিনমান পুৰণা হৈছে তথাপি এই নিউজটো আলোচনা কৰাটো অতি গুৰুত্বপূৰ্ণ সেইটো হৈছে বিৰুবালা ৰাভা বিৰুবালা ৰাভা এগৰাকী এনেকুৱা অসমৰ মহিয়সী নাৰী আছিলে যি আমাৰ ৰাজ্যত হৈ থকা উইচ হাণ্টিং মানে ডাইনী হত্যা যি এটা কুপ্ৰথা গোটেই সমগ্ৰ ৰাজ্যখনৰ বেলেগ বেলেগ প্ৰান্তত আমি দেখিবলৈ পাইছিলোঁ তাৰ আগেইনষ্টত তাৰ বিপক্ষে বহুত গভীৰভাৱে আৰু বহুত ষ্ট্ৰংভাৱে শক্তিশালীভাৱে তেওঁ থিয় দিছিল যাতে আমাৰ সমাজখনৰ এই কুব্যৱস্থাটোৰ পৰা আমাৰ সমাজখনক ৰক্ষা কৰিব পাৰি আমি নতুনত্বৰ দিশে চাইণ্টিফিক থিংকিং বৈজ্ঞানিক পদ্ধতিৰে আমি চিন্তা চৰ্চা কৰিবলৈ শিকোঁ যিয়ে যিটি কথা ক'লে আমি তাক বিশ্বাস নকৰোঁ আৰু অন্ধবিশ্বাসৰ পৰা আমি আঁতৰি এখন সুস্থ সবল সমাজ গঢ়াৰ ক্ষেত্ৰত বিৰুবালা ৰাভা ডাঙৰীয়ানীৰ এক বিশেষ মানে অৱদান আছে এই অৱদানৰ বিষয়ে আমি প্ৰত্যেকজন অসমীয়াই জনাটো অতি গুৰুত্বপূৰ্ণ যাতে আমি বুজি পাওঁ যে আমি প্ৰত্যেকজন অসমীয়াৰ দায়িত্ব কি আছে আমাৰ ভাল এখন অসমীয়া সমাজ গঢ় দিয়াৰ ক্ষেত্ৰত আজি তেওঁৰ বিষয়ে আমি আলোচনা কৰিম যে মে 13 তাৰিখটো ডে এগেইনষ্ট ছুপাৰষ্টিচিয়াছ বিলিফছ বুলি ঘোষণা কৰা হৈছে আৰু ইয়াক পালন কৰা হয় ছুপাৰষ্টিচিয়াছ বিলিফছ মানে হৈছে অন্ধবিশ্বাসৰ লগত যি জড়িত সেই দেশৰ সেই মানে ধাৰণাবিলাকৰ বিপক্ষে থিয় দিয়াৰ কাৰণে এটা বিশেষ দিন ধাৰ্য কৰা হৈছে এই দিনটো ধাৰ্য কৰাৰ মূলত কাৰণ হৈছে আমি বিৰুবালা ৰাভা ডাঙৰীয়ানীক সন্মান প্ৰকাশ কৰোঁ এই দিনটোৰ জৰিয়তে কাৰণ তেওঁ আমাক শিকাই থৈ গৈছে অসমীয়া সমাজখনক শিকাই থৈ গৈছে বৈজ্ঞানিক পদ্ধতিৰে আমি কেনেকৈ চিন্তা কৰাটো গুৰুত্বপূৰ্ণ এইটো আমাৰ এটা ফাণ্ডামেণ্টেল ডিউটিও হয় মৌলিক আমাৰ দায়িত্ব আমাৰ যি সংবিধানে আমাৰ কাৰণে নাগৰিকসকলৰ কাৰণে দিছে আমি ফাণ্ডামেণ্টেল ৰাইটছ মৌলিক অধিকাৰৰ কাৰণে সকলোৱে মাত মাতোঁ কিন্তু আমি নিজৰ যেতিয়ালৈকে ফাণ্ডামেণ্টেল ডিউটিজ বা আমাৰ মৌলিক দায়িত্বৰ বিষয়ে কথা নাপাতিম তেতিয়ালৈকে আমি এখন ভাল ৰাষ্ট্ৰ এখন ভাল ৰাজ্য আৰু এখন ভাল সমাজ কেতিয়াও গঢ়ি তুলিব নোৱাৰোঁ আৰু সেইকাৰণে এই যিটো দিন এই দিনটোৰ বিষয়ে জনাটো অতি গুৰুত্বপূৰ্ণ মে 13 তাৰিখটো য'ত আমি বেয়া যিখিনি কুপ্ৰথা আছে বেয়া যি অন্ধবিশ্বাস আমাৰ সমাজত বিৰাজমান আছে এই অন্ধবিশ্বাসৰ আগেইনষ্টত বিপক্ষে আমি ফাইট কৰিব পাৰোঁ আমি যুদ্ধ দিব পাৰোঁ আৰু এৱেৰনেছ আমি সমাজৰ মাজত এই কুপ্ৰথাবিলাকৰ বিষয়ে আমি মানুহক এৱেৰ কৰিব পাৰোঁ তেওঁলোকক সেন্সিটাইজ কৰিব পাৰোঁ সেইবিলাকৰ বিষয়ে অৱগত কৰিব পাৰোঁ যাতে নিৰীহ কোনো মানুহে এই বেয়া কুপ্ৰথা বা অন্ধবিশ্বাসৰ কাৰণে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া নহয় মাৰপিট ইত্যাদি হিংসাৰ বলি হ'বলগীয়া নহয় অ'কে চ' বিৰুবালা ৰাভা কোন হয় বিৰুবালা ৰাভাৰ বিষয়ে আমাৰ APSCয়ে ইয়াৰ আগতেও প্ৰশ্ন সুধিছে আগলৈও প্ৰশ্ন সুধিব কাৰণ তেওঁ হৈছে আমাৰ অসমৰ এগৰাকী বীৰাংগনা তেওঁ হৈছে আমাৰ অসমৰ এগৰাকী মহিয়সী নাৰী তেওঁ জন্ম হৈছিলে 1954ত গোৱালপাৰা জিলাত আৰু খুব এক সাধাৰণ পৰিৱাৰৰ আৰু ক'বলৈ গ'লে এক দৰিদ্ৰ পৰিয়ালত তেওঁ জন্ম হৈছিলে আৰু তেওঁ নিজৰ সেই অৱস্থাত থাকি তেওঁ কিন্তু নিজৰ জীৱনত যিখিনি সংগ্ৰাম তেওঁ দেখিবলৈ পালে তেওঁ নিজৰ পুত্ৰৰ ক্ষেত্ৰত তেওঁ পুত্ৰ বহুত এটা মাৰাত্মক ৰোগত আক্ৰান্ত হওঁতে তেওঁক যেতিয়া কোৱা হ'ল যে ডাক্তৰী চিকিৎসাৰ বিপৰীতে তেওঁ যি কবিৰাজ আছে বা বেলেগ ধৰণৰ আমাৰ মানে ওজা সমূহ আছে তেওঁলোকৰ ওচৰত গৈ এই চিকিৎসা কৰিব লাগে তেতিয়া সেই কথাত তেওঁ অমান্তি হ'ল আৰু অমান্তি হৈ তেওঁ যেতিয়া দেখিলে এই গোটেই কাৰকবিলাক আচলতে কেনেকুৱা ধৰণৰ হয় আৰু আমাৰ সমাজত কেনেধৰণে এই যি কুপ্ৰথা আছে এই যি বেয়া
মানে অন্ধবিশ্বাস আছে কেনেকৈ এজন মানুহক দুৰ্বল কৰি দিয়ে কেনেকৈ এটা পৰিবাৰক দুৰ্বল কৰি দিয়ে আৰু সমাজখনক একেবাৰে বেয়া ৰূপলৈ লৈ যাব পাৰে আৰু সেই কাৰণে তাৰে পিছৰে পৰা তেওঁ উইচ হান্টিং মানে হৈছে আমাৰ ডাইনী হত্যা এগৰাকী মহিলাক যদি এখন গাঁৱত বেয়া কিবা হৈছে অপায় অমংগল হৈছে যদি গাঁওখনত দুৰ্ভিক্ষ হৈছে যদি গাঁওখনত কিবা বেমাৰে দেখা দিছে কোনোবা এগৰাকী মহিলাক তাৰ কাৰণ হিচাপে বাছি লোৱাটো কোনোবা এগৰাকী মহিলাক তাক জগৰীয়া বনোৱাটো এটা বহুত বেয়া সামাজিক প্ৰথা আমি দেখিবলৈ পাওঁ সেই প্ৰথা আজিৰ দিনতো কিন্তু শেষ হৈ যোৱা নাই আৰু সেই প্ৰথাৰ কাৰণে এগৰাকী দুৰ্ভগীয়া মহিলাই যি ধৰণৰ অপমান যি ধৰণৰ শাস্তি যি ধৰণৰ হিংসাৰ বলি হ'বলগীয়া হয় এয়া সঁচাকৈ এখন সুস্থ সমাজত বসবাস কৰি থকা আমাৰ নিচিনা ব্যক্তিসকলৰ বাবে বৰ দুৰ্ভাগ্যজনক এটা কথা আৰু তাৰ বিৰুদ্ধে তেওঁ যেতিয়া থিয় দিছিলে আৰু ভাল এই বাৰ্তাবিলাক সমাজৰ মাজত লৈ যাবলৈ তেওঁ চেষ্টা কৰিছিলে তেওঁ বহুখিনি সমস্যা বহুখিনি প্ৰত্যাহ্বানৰ তেওঁ সন্মুখীন হ'বলগীয়া হৈছিলে কিন্তু তেওঁ সাহসেৰে সেই সমস্যাবিলাকৰ সন্মুখীন হৈছিলে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে কাৰণ আমি জানো সমাজত চলি থকা যি প্ৰথাই হওক সেয়া ভালেই হওক বা বেয়াই হওক সেয়া যদি আমি সলনি কৰিবলৈ যাওঁ তেতিয়া সমাজে বৰ ভালকৈ আমাক গ্ৰহণ নকৰে কিন্তু সেয়া কৰিবলৈ গ'লে আমি বহু লোকৰ ককৰ্থনা শুনিবলগীয়া হয় বহু লোকৰ বেয়া ভাষ্যৰ আমি বলি হ'বলগীয়া হয় আৰু তাৰ কাৰণে আচলতে বহুত বেছি সাহসী হোৱাৰ প্ৰয়োজনীয়তা আছে আৰু তাৰ সেয়াই তেওঁ কৰিছিলে আৰু সেই কাৰণে তেওঁক পদ্মশ্ৰী যি সন্মান আছে আমাৰ ভাৰতবৰ্ষৰ পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা গৈছিলে 2021 চনত সো আমি জানো যে উইচ হান্টিং কি হয় আমি ইয়াৰ বিষয়ে যথেষ্ট কথা পাতিলোঁ ইতিমধ্যে আৰু বিৰুবালা ৰাভা ডাঙৰীয়ানীয়ে মিছন বিৰুবালাৰ জৰিয়তে আমাৰ সমাজত সেই অৱগত কৰাৰ সেন্সিটাইজ কৰাৰ যি তেওঁ কেম্পেইন হাতত লৈছিলে তাৰ কাৰণে বহু লোকে নিজৰ প্ৰাণ বচাবলৈ সক্ষম হৈছিলে আৰু ইয়াৰ দ্বাৰা আচলতে কি প্ৰকাশিত হয় যে আমাৰ এতিয়াও আমাৰ মনৰ মাজত থকা এই ভয় এই বিভেদ এই যিবিলাক বেয়া কথা আছে ই যেতিয়া বেছিকৈ ঠাই লয় তেতিয়া আমি সোশ্যাল বয়কট কাৰোবাক এঘৰীয়া কৰা কাৰোবাৰ ওপৰত ভায়োলেন্স হিংসা টৰ্চাৰ কৰা কাৰোবাক মাৰ্ডাৰ কৰাৰলৈকে কাৰোবাক একেবাৰে জীৱন তেওঁৰ কাঢ়ি লৈ লোৱাৰলৈকে ডিছপ্লেচমেণ্টৰলৈকে তেওঁক সেই গাঁৱৰ এৰি যোৱাৰলৈকে বাধ্য কৰাৰলৈকে এনেধৰণৰ বেয়া বেয়া কৰ্ম আমি দেখিবলৈ পাওঁ সেইকাৰণে মে 13ৰ এই যিটো দিন ধাৰ্য কৰা হৈছে এইটো অতি গুৰুত্বপূৰ্ণ আমাৰ দেশত সুবাৰ্তা বা সঠিক যিটো কথা আছে ইনফৰমেশ্যন আছে আমাৰ সমাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত এই ক্ষেত্ৰত আৰ্টিকল 51ৰ আমি কথা পাতিলোৱেই মৌলিক দায়িত্বৰ কথা পাতিলোঁ তাৰ লগতে আৰ্টিকল 21এ আমাক বাৰে বাৰে কয় যে আমি সন্মান সহকাৰে এই দেশত জীয়াই থকাৰ আমাৰ মৌলিক অধিকাৰ আমাক সংবিধানে দিছে কিন্তু উইচ হান্টিং বা এনেধৰণৰ বেয়া কুপ্ৰভাৱে এই ধৰণৰ আমাৰ মৌলিক যি অধিকাৰ আছে তাৰ পৰাও আমাক বঞ্চিত কৰিব পাৰে আৰু বিৰুবালা ৰাভা ডাঙৰীয়ানীয়ে যি কৰিলে তাৰ কাৰণে গোটেই আমাৰ ভাৰতবৰ্ষৰ ভিতৰত আমাৰ অসমত আটাইতকৈ কঠোৰ আমাৰ উইচ হান্টিং আইনখন প্ৰযোজ্য হ'ল আমাৰ লাগু কৰা হ'ল 2015 চনত আৰু ইয়াৰ দ্বাৰা যি উইচ হান্টিং কৰে বা এনেধৰণৰ ভায়োলেন্স বা এনে হিংসাত্মক ঘটনাৰ লগত জড়িত হয় তেওঁলোকক কঠোৰতম শাস্তি দিয়া হয় ইয়াত ইম্প্ৰিজনমেণ্ট জেলত কাৰাদণ্ড দিয়াৰ পৰা আৰম্ভ কৰি ফাইন আৰু আনটিল severe punishment for death by witch hunting কাৰোবাৰ যদি প্ৰাণ গৈছে এই উইচ হান্টিঙৰ ফলত তেতিয়া যাৱজ্জীৱন কাৰাদণ্ডলৈকে ইয়াৰ শাস্তি প্ৰদান কৰা হয় আৰু ইয়াৰ কাৰণে মুখ্য যি ভূমিকা পালন কৰিছিলে সেয়াই আছিলে আমাৰ বীৰাংগনা বিৰুবালা ৰাভা ওকে Last but not least, we are ending with a beautiful quote. যিটো উক্তি আমাক মহাত্মা গান্ধীয়ে দিছিলে তেওঁ কৈছিলে যে আমাৰ ফিউচাৰ টু ডিপেণ্ড কৰে যিটো আমি আজিৰ দিনত কৰিছোঁ আজিৰ দিনত যি আপুনি কাম কৰিছে যি থিংকিং কৰিছে যি চিন্তা কৰিছে সেই তাৰ দ্বাৰাই নিৰ্ধাৰিত হয় আপোনাৰ ভৱিষ্যত সেইকাৰণে আপুনি কি চিন্তা কৰিছে কি কথা কৈছে কি কৰ্ম কৰিছে আজিৰ দিনত তাৰ ওপৰত আপোনালোকে ধ্যান ৰাখিব তাৰ ওপৰতে নিৰ্ভৰ কৰে আপোনালোকৰ ভৱিষ্যত With this we wrap up today's session. Thank you so much.